হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকক এনেকুৱা এটা প্লেনৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিটো প্লেনত আপুনি মাত্ৰ 220 টকা ইনভেষ্ট কৰি কৰোৰ ৰুপিজ ইনকাম কৰিব পাৰে। অৰ্থাৎ 1 কৰোৰৰ ওপৰত আপোনালোকে ইনকাম কৰিব পাৰে। এই প্লেনটোনো কি, বা এই প্লেনটোত কেনেকৈ প্ৰফিট হয়, বা এই প্লেনটোত কেনেকৈ জইন কৰিব লাগে, বা কেনেকৈ আইডিবিলাক আপডেট কৰিব লাগে, মই সেই বিষয়ে ইয়াত ডিটেইলছ জনাম। আমাৰ হেৰিটো হৈছে, যিটো সংগঠন, সেইটো হৈছে মা মাৰুতি বেংক লিমিটেড। এই সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে দুখীয়াক সহায় কৰা। ইয়াত আমি মাত্ৰ 20 টকাৰ বিনিময়ত আমাৰ আইডিটো কি কৰিব পাৰোঁ, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমাক যিজনে আইডিটো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ জনাইছিল, সেইজনক আমি কি কৰিব লাগে, 200 টকা পে'মেণ্ট কৰি দিব লাগে। অৰ্থাৎ 200 টকা পে'মেণ্ট কৰাৰ লগে লগে আপোনাৰ ফাৰ্ষ্ট আইডিটো আপোনাৰ আপডেট হৈ গ'ল। 200 টকা পে'মেণ্ট কৰাৰ পিছত আপুনি 2জন জইন দিব পাৰিব। প্ৰত্যেক দুজনৰ পৰা আপুনি 200 400 পাব। কিন্তু আপুনি জইন দিয়াৰ আগতে আপোনাৰ আইডিটো আপগ্ৰেড কৰি ল'ব লাগিব। আপগ্ৰেড কেনেকৈ কৰিব সেই বিষয়ে মই পিছত জনাম। চাই ল'ব, ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। এতিয়া আপগ্ৰেড কিমান কৰিব লাগিব? ফাৰ্ষ্ট আপোনালোকে 300 টকাৰে আপগ্ৰেড কৰিব। কৰি উঠি আপুনি 2জন জইন দিয়ক। দিয়াৰ লগে সেই 2জনৰ পৰা 200 400 পাই যাব। তাৰে 100 টকা আপোনাৰ থাকি গ'ল। নেক্সট আপোনাৰ কিমান আপডেট দিব লাগিব মই চাৰ্ট সহ দেখুৱাই দিম। সেইমতে তাৰমানে আপোনালোকৰ ষ্টেপটো আগবাঢ়ি গৈ থাকিব। এটা সময়ত আপোনালোকে এনেকুৱা ভাবিব নোৱাৰা ইনকাম পাব। গতিকে যদি আপোনালোকে এই মাৰুতি ফাউণ্ডেশ্যনত জইন কৰিব বিচাৰে, বা আইডি লগাব বিচাৰে, বা আইডি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত লিংক দিছোঁ। সেই লিংকত ক্লিক কৰি কেনেকৈ জইন কৰিব লাগে মই সেই বিষয়েও জনাই দিম। নাইবা আপোনালোকে মই ফোন নাম্বাৰ, হোৱাটছআপ নাম্বাৰ, গুগল পে' নাম্বাৰ এই ডিছক্ৰিপশ্যনত দি দিম। সেই ফোন নাম্বাৰৰ সহায়ত মোৰ লগত যোগাযোগ কৰিও আপোনালোকে জইন কৰিব। কেনেকৈ জইন কৰিব লাগে মই সেই বিষয়ে দেখুৱাই দিম। মাত্ৰ 220 টকাৰ বিনিময়ত আপুনি কেনেকৈ ইনকাম কৰিব পাৰিব চাই লওক। আমি প্লেনটোৰ বিষয়ে মই অলপমান বুজাই দিছোঁ। আমাৰ এই বস্তুটো হৈছে শ্ৰী মাৰুতি বেংক ফাউণ্ডেশ্যন। ৱেবছাইট নম্বৰ দিয়া আছে। মাত্ৰ 220 টকাৰ বিনিময়তে আমি কি কৰিব পাৰোঁ, এই টকাখিনি ইনকাম কৰিব পাৰোঁ। এতিয়া কেনেকৈ হেৰি কৰিব, আপুনি প্ৰথমতে 20 টকাৰে আইডিটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব মই সেই বিষয়েও দেখাই দিম। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি যিজন মানুহে আপোনাক জইন কৰাইছে তেওঁক আপুনি 200 টকা পে'মেণ্ট কৰিব লাগে। কেনেকৈ পে'মেণ্ট কৰিব লাগে মই দেখুৱাই দি আছোঁ। তাৰপিছত 200 টকা পে'মেণ্ট কৰিয়ে আপুনি নেক্সট ছেকেণ্ড ষ্টেপত আপুনি 300ৰে আইডিটো আপগ্ৰেড কৰিব লাগিব। আপগ্ৰেড কৰাৰ পিছত প্ৰথমতে আপুনি যেতিয়া 200 টকাৰে আপগ্ৰেড কৰিলে, তাৰপিছত নেক্সট আপুনি যি 2জন দিব, সিহঁত 2জনৰ পৰাও আপুনি 200 টকা 400 টকা পাব। পোৱাৰ পিছত আপোনাৰ হাতত 100 টকা থাকি যাব। যেতিয়া আপুনি 2জন দিব, সিহঁতেও আকৌ 2জন দিয়াৰ পিছত আপোনাৰ 4জনে কি কৰিব, 300 কৈ দিব। 7 3 গুণ 1200 টকা দিব। 1200 টকাৰ 600 টকাৰে আপগ্ৰেড কৰিব লাগিব, আৰু 600 টকা আপোনাৰ তাত থাকি যাব। নেক্সট 3 নম্বৰ ষ্টেপত আপুনি কিমান কৰিব, 600কৈ পাব। 8 গুণ 8জনৰ পৰা 4800 টকা পাব। 4800 টকাত 2000 টকা কি কৰিব, আপুনি আপডেট দিব লাগিব। 2800 থাকি যাব। নেক্সট ষ্টেপত 32000 পাব। তাৰ পৰা মাত্ৰ 4000 আপডেট দিব লাগিব।
28,000 আপোনাৰ তাত থাকি যাব। এইদৰে ঠিক তেনেকৈ 1,28,000 টকা আপুনি পাই যাব। তাৰ পৰা 8,000 আপডেট দিব লাগিব আৰু 1,20,000 টকা থাকি যাব। এইদৰে আপোনাৰ এই চাৰ্টখনত যি দিয়া আছে সেইমতে আপুনি ষ্টেপ বাই ষ্টেপ যদি আগবাঢ়ি গৈ থাকে তেতিয়াহ'লে আপুনি এই টকাখিনি টোটেল টকাখিনি আপোনাৰ ইনকাম কৰিবলৈ সক্ষম হ'ব। এতিয়া আমি এইখিনি তাৰমানে ইয়াৰ মেইন টপিক। এনেকৈ আমি ইজনে সিজনক এই পইচাবিলাক কিন্তু আমাৰ কোম্পানীত দিব নালাগে। এই যে আমি পইচাবিলাক আপডেটৰ বাবে দিম, আপডেটৰ বাবে দিওঁতে তাতে আমাৰ আইডিটো যেতিয়া অ'পেন কৰিব, কৰাৰ পিছত তাতে আপুনি ভিউ লিংকত ক্লিক কৰিলে কাক দিব লাগে সেইমতে দেখুৱাই দিয়া থাকিব আৰু সেইমতে আপুনি পে'মেণ্ট কৰি দিব। গতিকে এই পইচাটো ইজনে সিজনক, এজনে আনজনক হেল্প কৰি এই সন্থাটো আগুৱাই গৈ থাকে। গতিকে আপোনালোকে যদি জইন কৰিব ইচ্ছা কৰে তেতিয়াহ'লে কেনেকৈ জইন কৰিব মই সেই দেখাই দিছোঁ। আপোনাক ধৰা কোনোবা এজনে লিংক এটা দিছে, সেই লিংকটোত গৈ আপুনি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। ধৰা আপোনাক এজনে লিংক জইন কৰাব বিচাৰিছে, তেওঁৰ তাৰমানে এটা লিংক আপোনাক দি দিব পাৰে, নাইবা আপুনি ক্ৰমত গৈও ইয়াক ডাউনলোড কৰি ল'ব পাৰে। এতিয়া ইয়াতে আমি ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত আমাৰ এখন ফৰ্ম ওলাই আহিব। এই ফৰ্মখনত আপোনাৰ স্পন্সৰ আইডিটো আহিয়ে যাব। আপুনি যদি লিংক দিয়ে, ধৰ তেওঁ যেতিয়া লিংকত ক্লিক কৰিব আপোনাৰ স্পন্সৰ আইডি আহি যাব, আপোনাৰ নামটো আহি যাব। যিজনে জইন কৰিব তেওঁ ইউজাৰ নেম দিব, তাৰপিছত ফাদাৰ নেম দিব, ফাদাৰ নেম, তাৰপিছত আহিল আপোনাৰ কি মোবাইল নাম্বাৰ দিব লাগিব, ইমেইল দিব লাগিব, ষ্টেট চিলেক্ট কৰিব লাগিব, চিটি চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ এড্ৰেছটো, সম্পূৰ্ণ এড্ৰেছটো দিব লাগিব। ইয়াতে আপোনাৰ গুগল পে' নাম্বাৰ, যিটো আপুনি UPI ব্যৱহাৰ কৰি আছে, গুগল পে'ৰ UPI নাম্বাৰ যিটো থাকিব, সেই UPI নাম্বাৰটো ইয়াত বহাব লাগিব। তাৰপিছত আপুনি বেংক নেম দিব লাগিব, একাউণ্ট হোল্ডাৰ নেম লিখিব লাগিব, একাউণ্ট নাম্বাৰ দিবলৈ IFSC কোড দিব লাগিব। দি উঠি আপুনি কি কৰিব, পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব। আপোনাৰ নিজৰ ইচ্ছামতে পাছৱৰ্ড ক্ৰিয়েট কৰিব। তাৰপিছত এই পিন নম্বৰ, এই পিনটো আপুনি আপোনাৰ হাতত যদি জমা থাকে আপুনি ব্যৱহাৰ কৰিব পাৰিব, আৰু যদি নাথাকে তেতিয়াহ'লে আপুনি ছিনিয়ৰৰ পৰা এটা পিনৰ মূল্য হ'ল 20 টকা। 20 টকাৰে আপুনি এটা পিন ক্ৰয় কৰি ল'ব। লৈ সেই পিনৰ যিটো নাম্বাৰ ইয়াত বহাই দিব। বহাই দি আপুনি কি কৰিব, ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ আইডিটো হৈ যাব। যেতিয়া আপোনাৰ আইডিটো হৈ গ'ল, আইডিটো হৈ যোৱাৰ পিছত আপুনি যিটো আইডি পালে সেইটো স্ক্ৰীনশ্বট লৈ ল'ব। লৈ উঠি সেই আইডিটো আপুনি মনত ৰাখি আই অলৰেডি হেভ এ মেম্বাৰ এই অপশ্যনটোত আকৌ ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ এণ্টাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ইয়াত বহাব দিব। বহাই লগিন মাৰি দিব। দিয়াৰ লগে লগে আপোনাৰ আইডিটো খোল খাই যাব। তাৰপিছত আপুনি যিখিনি মই ট্ৰেনজেকশ্যন কৈছোঁ কেনেকৈ কৰিব লাগে, সেইখিনি কৰিলে আপোনাৰ পইচা আহিবলৈ আৰম্ভ কৰিব। এতিয়া মই কেনেকৈ আইডি এটা পে'মেণ্ট অৰ্থাৎ আপডেট কৰিব লাগে সেই বিষয়ে মই জনাই আছোঁ। আইডি ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত 200 টকাটো কেনেকৈ পে'মেণ্ট কৰিব বা আপগ্ৰেডটো কেনেকৈ কৰিব সেই বিষয়ে মই জনাম। প্ৰথমতে এপটো খুলি ল'ব। এপটো খুলি ল'লে তাৰপিছত কি কৰিব, লগিনটো কৰিব। অৰ্থাৎ লগিন কৰি ল'ব। লগিন কৰি ল'লে লগিন কৰাৰ পিছত এতিয়া এই গিফ্ট টেক হেল্পত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি 200 টকাটো কি কৰিব লাগে, পে'মেণ্ট কৰিব লাগে। পে'মেণ্ট কৰিব লাগিলে এই ভিউ লিংকত ক্লিক কৰি দিব। লিংকত ক্লিক কৰাৰ লগে লগে কাক পে'মেণ্ট কৰিব লাগিব ইয়াত শ্ব' কৰিব।
এতিয়া আপুনি পেমেণ্ট কৰিব লাগিলে ইয়াতে পে অপশ্যনটো আছে, এই পে অপশ্যনত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এই অপশ্যনবিলাক আহিব। আপুনি পেমেণ্ট মোডত ইয়াতে ক্লিক কৰি দিব, চিলেক্ট মোড। ইয়াতে আপুনি UPI চিলেক্ট কৰি দিব। UPI ক্লিক কৰিলে, কৰাৰ পিছত আপুনি চাৰ্টখন দাঙি দিয়ক। দাঙি দিয়াৰ লগে লগে সেই মানুহজনৰ UPIটো ইয়াত কি আহিব, আহি যাব। এই UPIটো আপুনি কি কৰক, কপি কৰি ল'ব পাৰে। কপি কৰি ল'লে লৈ উঠি আপুনি মিনিমাইজ কৰক। এই মাজৰটো ক্লিক কৰি আপুনি মিনিমাইজ কৰি দিয়ক। দিয়াৰ পিছত এতিয়া আপুনি গুগল পে' হওক, ফোনপে' হওক, যিহেৰে পে'মেণ্ট কৰে তালৈ গুচি যাওক। এতিয়া আপুনি গুগল পে'টো খুলি লওক। গুগল পে' খুলিলে, খোলাৰ পিছত ইয়াতে পে' UPI নাম্বাৰ এইটোত ক্লিক কৰি দিয়ক। দিয়াৰ পিছত আপুনি UPI আইডিটো কপি কৰি লৈছিলে, পেষ্ট কৰি দিয়ক। আহি গ'ল। আহি যোৱাৰ পিছত আপুনি কি কৰক, কণ্টিনিউ কৰি দিয়ক। তাৰপিছত কণ্টিনিউ কৰি দিয়ক। দিয়াৰ পিছত আহিব পে অপশ্যন। পে অপশ্যনত আপুনি 200 টকা কি কৰি দিব, পে কৰি দিব। পে মাৰি দিলে। দিয়াৰ পিছত আপুনি UPI পিনটো কি কৰিব, মাৰি দিব। এতিয়া আপুনি 200 টকা পে'মেণ্ট কৰিলে। পে'মেণ্ট কৰাৰ পিছত আপুনি ডানত ক্লিক কৰি দিয়ক। দিয়াৰ পিছত আপুনি এই 200 টকা যি পে'মেণ্ট কৰিছে ইয়াতে ক্লিক কৰি দিয়ক। আপুনি ইয়াতে ক্লিক কৰি দিলে। দিয়াত আপোনাৰ ইয়াতে ট্ৰেনজেকশ্যন হিষ্ট্ৰীখিনি আহিল। আপোনাৰ এইটো UPI ট্ৰেনজেকশ্যন ID, ইয়াত 12টা নাম্বাৰ আছে। এই নাম্বাৰকেইটা আপুনি কি কৰি ল'ব পাৰে, এই লিখি লওক। লিখি ল'ব। লগতে আপুনি কি কৰিব, এই পেজটো আপুনি স্ক্ৰীনশ্বট লৈ ল'ব। এই পেজটো আপুনি কি কৰিব, স্ক্ৰীনশ্বট ল'ব। স্ক্ৰীনশ্বট ল'লে, লৈ উঠি আপুনি এই নাম্বাৰটো আপুনি লিখি ল'লে। লিখি লোৱাৰ পিছত আপুনি আকৌ কি কৰিব, মিনিমাইজ কৰক। কৰি উঠি নেক্সট আগৰ পেজটোলৈ গুচি যাওক। আগৰ পেজটো এইটো আছিল। ইয়াত কি কৰিব, আপুনি এই UTR নম্বৰত ইয়াতে সেই নাম্বাৰটো বহাই দিব, যিটো আপুনি ট্ৰেনজেকশ্যন কৰি পালে। কি পালে, 422084 422084 367203 367203 367203 367203। এতিয়া 422084 367203 422084 367203। গতিকে আপোনাৰ ট্ৰেনজেকশ্যন আইডিটো ইয়াত বহি গ'ল। বহি যোৱাৰ পিছত চুজ ফাইলত ইয়াতে ক্লিক কৰি দিয়ক। আপুনি চুজ ফাইলত ক্লিক কৰি দিলে। দিয়াৰ লগে ইয়াতে ফাইল অপশ্যনটো আহিল, ফাইলত ক্লিক কৰি দিয়ক। ফাইলত ক্লিক কৰাৰ পিছত ইয়াত যদি গেলাৰী আহিলে, যদি নাহে আপুনি এই তিনিটা লাষ্টত ক্লিক কৰি দিয়ক। দিয়াৰ লগে লগে ইয়াতে আপোনাৰ গেলাৰী বা এলবাম আহি যাব পাৰে। গতিকে আপুনি এলবামত ক্লিক কৰি দিলে। দিয়াৰ পিছত আপুনি যিটো স্ক্ৰীনশ্বট লৈছিলে, এইটো স্ক্ৰীনশ্বট টাচ কৰি দিয়ক। দিয়াৰ লগে লগে আপোনাৰ কি আহি গ'ল, ইয়াতে চুজ ফাইলত এইটো আপোনাৰ ট্ৰেনজেকশ্যন হেৰিটো আহি গ'ল, ৰিপৰ্টটো আহি গ'ল। তাৰপিছত আপুনি কি কৰি দিয়ক, ছাবমিট মাৰি দিয়ক।
আপোনাৰ ছাকচেছ হৈ গ'ল। ছাকচেছ হোৱাৰ পিছত আপুনি এতিয়া যিজন মানুহক এই পইচাটো পঠালে তেওঁৰ মোবাইল নম্বৰটো এইটো দিয়াই আছে। এই নাম্বাৰটো আপুনি লৈ উঠি তেওঁক কণ্টেক্ট কৰি দিয়ক, দি কওক যে মই পইচাটো পঠাইছোঁ, আপুনি কনফাৰ্ম কৰি দিয়ক। তেওঁ কনফাৰ্ম কৰি দিব। কেনেকৈ কনফাৰ্ম কৰিব সেইটো মই দেখাই আছোঁ। কনফাৰ্ম কেনেকৈ কৰিব এতিয়া মই দেখাই দিছোঁ। আকৌ আগৰ নিচিনাকৈ গিভ টেক হেল্পত যাব। যোৱাৰ পিছত ইয়াতে এই দুখৰ এগেইনষ্টত এই ভিউ লিংক ছেকেণ্ডটো ভিউ লিংকত আপুনি ক্লিক কৰি দিব। এটা ক্লিক কৰি দিলে দিয়াৰ লগে লগে এই বিদিশা শৰ্মাৰ পৰা পে'মেণ্ট হৈছে। গতিকে ভিউ ইয়াতে কনফাৰ্ম আৰু ৰিজেক্ট দুটা অপশ্যন আছে। আপুনি কনফাৰ্মত ক্লিক কৰি দিলে দিয়াৰ লগে কনফাৰ্ম হৈ গ'ল। এতিয়া এইটো আমাৰ কি হৈ গ'ল, কনফাৰ্ম হৈ গ'ল। এইদৰে আমি কনফাৰ্ম কৰিব লাগে। এতিয়া বিদিশা শৰ্মাই পঠাই দিছিলে পইচাটো, দিয়াৰ পিছত ইয়াতে কি কৰিছে, এই যিজনলৈ পঠাই দিছে তেওঁ তাৰমানে এই কনফাৰ্মত ক্লিক কৰি দিলে। দিয়াৰ লগে লগে বিদিশা শৰ্মাৰ পে'মেণ্টটো হৈ গ'ল। এইদৰে আমি কনফাৰ্ম কৰিব পাৰোঁ। গতিকে এই প্লেনৰ বিষয়ে যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু অধিক জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভিডিঅ'বিলাক পাই থাকিব। মই এইখিনি কৈয়ে মোৰ এই চমু প্লেনৰ বিষয়ে যিটো জনালোঁ এইখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ।